নমস্কাৰ। তো লাষ্ট ক্লাছ আমাৰ কি হ'লকৈ আছিলে ইণ্ডিকেটেড হৰ্চ পাৱাৰ, ঠিক আছে। তো আমি গোটেই বস্তুখিনি ইণ্টাৰনেল কম্বাছন ইঞ্জিন, আই চি ইঞ্জিন, তো এইটো বস্তুটো আমি গম পালোঁ যে এক্সটাৰ্নেল আৰু ইণ্টাৰনেলৰ ওপৰত আমি ক্লাছ কৰিলোঁ। এতিয়া আহিব আমাৰ কালি কি পঢ়িছিলোঁ, ইম্পৰ্টেণ্ট টাৰ্মছ কিছুমান, ঠিক আছে। যেনেকৈ আমাৰ ইণ্ডিকেটেড হৰ্চ পাৱাৰ, চিলিণ্ডাৰ ব'ৰ্ড, তো এইখিনি গোটেইখিনি তো লাষ্ট ক্লাছত চাই ল'বা। তো আমাৰ লাষ্ট ক্লাছ যে ইণ্ডিকেটেড হৰ্চ পাৱাৰ, ঠিক আছে। এতিয়া আমাৰ আহিব ইণ্ডিকেটেড হৰ্চ পাৱাৰটো কি, যোনটো পাৱাৰ আমাৰ ইঞ্জিনত ডেভেলপ হয়, ঠিক আছে। তো ইঞ্জিনত ডেভেলপ হয়, তাৰ এটা আৰু এটা ফৰ্মুলা আছে যে ISP ইণ্ডিকেটেড হৰ্চ পাৱাৰ ইজিকেল টু PLAN ডিভাইডেড বাই 33,000। আৰু এইটো আমাৰ কিহত হ'ব, FPS চিষ্টেমত, ঠিক আছে। FPS চিষ্টেম, MKS চিষ্টেম, SI চিষ্টেম, ঠিক আছে। তিনিটা চিষ্টেম আছেতো। এইটো হৈছে আমাৰ ফুট পাৰ ছেকেণ্ড। FPS চিষ্টেমত ফৰ্মুলাটো এইটো ইণ্ডিকেটেড হৰ্চ পাৱাৰ, এইটো ফৰ্মুলা, ঠিক আছে। আৰু যদি MKS চিষ্টেমত হয়, MKS মানে হৈছে মিটাৰ, কিলোগ্ৰাম আৰু ছেকেণ্ড, ঠিক আছে। সেইটো আমাৰ হ'ব কি হ'ব, PLAN ডিভাইডেড বাই 4500, অ'কে। আৰু এইটো ইনটু কে দিবা, ইনটু কে এটা থাকিব, ক্লিয়াৰ। তো ইয়াৰ আমাৰ কি হয়, যোনটো পি আছে যে এইটো হৈছে ইণ্ডিকেটেড আমাৰ মিন ইফেক্টিভ প্ৰেছাৰ, ঠিক আছে। এল মিন হৈছে লেংথ অফ দ্য ষ্ট্ৰক। তো ষ্ট্ৰক বুলি ক'লে গম পাব নে, লেংথ অফ দ্য ষ্ট্ৰক। তাৰপিছত আমাৰ এৰিয়া হৈছে এইটো হৈছে এৰিয়া, ঠিক আছে। এ মিনছ হৈছে এৰিয়া, এৰিয়া হৈছে এৰিয়া অফ দ্য পিষ্টন, পিষ্টনৰ যিমানটো এৰিয়া, ঠিক আছে, বা পিষ্টনৰ ডায়ামিটাৰটো। তাৰপিছত আমাৰ হ'ব এনটো হৈছে নাম্বাৰ অফ পাৱাৰ ষ্ট্ৰক, এনটো হৈছে নাম্বাৰ অফ পাৱাৰ ষ্ট্ৰক, ঠিক আছে। তাৰপিছত আমাৰ হৈছে কে যে আছে যে এইটো কে হৈছে নাম্বাৰ অফ চিলিণ্ডাৰ। তো কিছুমান চিলিণ্ডাৰত আমাৰ অকল এটা চিলিণ্ডাৰ নাথাকেতো, বহুতকেইটা চিলিণ্ডাৰ থাকে, ঠিক আছে। তো তিনিটা চিলিণ্ডাৰ থাকিলে পাৱাৰ ষ্ট্ৰক কেইটা হ'ব, পাৱাৰ ষ্ট্ৰক বেছি হ'ব। দুটা থাকিলেও বেছি হ'ব, এটা থাকিলে এটা পাৱাৰ ষ্ট্ৰক হ'ব, তেনেকৈ মানে, ঠিক আছে। তো এইটো হৈছে ইণ্ডিকেটেড হৰ্চ পাৱাৰ, যোনটো আমাৰ পাৱাৰ ক'ত জেনেৰেট হয়, ইঞ্জিনত জেনেৰেট হয়, ঠিক আছে। এতিয়া আমাৰ আহিব ব্ৰেক হৰ্চ পাৱাৰ। এতিয়া হ'ব ব্ৰেক হৰ্চ পাৱাৰ, BHP। তো এইটো শুনি চাই চাগে BHP। BHP মানে হৈছে ব্ৰেক হৰ্চ পাৱাৰ, ঠিক আছে। তো ব্ৰেক হৰ্চ পাৱাৰ, তো ব্ৰেক হৰ্চ পাৱাৰ একচুৱেল পাৱাৰ ৰিচিভড অন এ ক্ৰেংকশ্যাফ্ট, ঠিক আছে। একচুৱেল পাৱাৰ ৰিচিভড ইন এ ক্ৰেংকশ্যাফ্ট। তো ক্ৰেংকশ্যাফ্টটো মনত আছে নে, এতিয়া ডায়েগ্ৰামটো মনত পৰিছে নে? যদি ডায়েগ্ৰামটো যদি হেৰি আছে আগৰ ক্লাছত চাই ল'বা। তো ক্ৰেংকশ্যাফ্ট হ'ব, ক্ৰেংকশ্যাফ্টত যেতিয়া আমাৰ কি হ'ব, পিষ্টন যেতিয়া আমাৰ এক্সপানশ্যন ষ্ট্ৰকত, পাৱাৰ ষ্ট্ৰকত তললৈ গুচি আহিব, ঠিক আছে। ক'ৰ পৰা ক'লৈ আহিব, TDC পৰা BDC যেতিয়া আহিব, তেতিয়া কি হ'ব, আমাৰ একচুৱেল পাৱাৰ তেতিয়া ৰিচিভ হ'ব। ক'ত হ'ব, ক্ৰেংকশ্যাফ্টত। সেই ক্ৰেংকশ্যাফ্টৰ পৰা আমাৰ কি হ'ব, ক'লৈ যাব, ক'লৈ যাব ক্ৰেংকশ্যাফ্টৰ পৰা, মানে পিষ্টনৰ পৰা কানেক্টিং ৰড যাব, কানেক্টিং ৰডৰ পৰা আমাৰ ক'ত আহিব, য'ত আমাৰ ক্ৰেংকশ্যাফ্টত যে আহিব, যে ক্ৰেংকশ্যাফ্টত যোনটো পাৱাৰ ডেভেলপ হ'ব, সেই পাৱাৰ ডেভেলপ হোৱাটোকে নাম বুলি কি বুলি কয়, আমাৰ ব্ৰেক হৰ্চ পাৱাৰ, ঠিক আছে। তো ব্ৰেক হৰ্চ পাৱাৰ এটা ফৰ্মুলা আছে, টুৱাইচ পাই NT ডিভাইডেড বাই 4500, মানে 4500, ঠিক আছে। তো ইয়াত আমাৰ কি হয়, N2 হৈছে আমাৰ ৰিভলিউশ্যন পাৰ মিনিট। ৰিভলিউশ্যন পাৰ মিনিট মানে ক্ৰেংকশ্যাফ্টটো কিমানত ঘূৰিছে, কিমান টাইম ৰিভলিউশ্যন লৈছে, ঠিক আছে। পাৰ মিনিটত কিমান ৰিভলিউশ্যন লৈছে, ঠিক আছে। আৰু এইটো আমাৰ হৈছে পাই, নালাগে ইমান দৰকাৰ নাই, মুঠতে এইটো মনত ৰাখা যে কি হয়, পাইটো যদি গম পোৱা, পাই কোনটো ডায়ামিটাৰটোৰ কথা কৈছে, ঠিক আছে। তো পাই ভেলুটো কিমান গম পোৱা, 3.14 বুলি। তো এইটো এটা ফৰ্মুলা মনত ৰাখিবা। মানে কি হয়, এইটো ফৰ্মুলা মনত ৰাখিবা, যদি কিবা এটা ইঞ্জিনৰ BHP উলিয়াব দিয়ে, তো তুমি ডাইৰেক্ট ফৰ্মুলাটো মনত ৰাখিবা, ঠিক আছে। T হৈছে প্ৰডিউচড ফ'ৰ্চ টৰ্ক, এইটো হ'ল টৰ্ক, এইটো হ'ল আমাৰ কি হয়, N2 হৈছে আমাৰ ৰিভলিউশ্যন পাৰ মিনিট, কিমান টাইম ঘূৰিছে ক্ৰেংকশ্যাফ্টটো, ঠিক আছে। পাইটো হৈছে আমাৰ, পাই ভেলুটো পুট কৰি দিবা, আৰু এইকেইটাত আমাৰ থাকিবই। তো এইটো মনত ৰাখিবা যে টুৱাইচ পাই NT ডিভাইড বাই 4500। তো ব্ৰেক হৰ্চ পাৱাৰটো ক'ত জেনেৰেট হয় সুধিব, এতিয়া ইণ্ডিকেটেড হৰ্চ পাৱাৰ ক'ত জেনেৰেট হয়, ইঞ্জিন চিলিণ্ডাৰ, ঠিক আছে।
মনত ৰাখিবা তাৰপিছত ক্ৰেংকশ্যাফ্টত যোনটো পাৱাৰ ডেভেলপ হয় সেইটো আমি কি বুলি কওঁ ব্ৰেক হৰ্চ পাৱাৰ চিম্পলি এনেকৈ মনত ৰাখা অ'কে ক্লিয়াৰ তাৰপিছত আহিব আমাৰ এতিয়া যে আমাৰ কি হয় কিমানটো আমাৰ ফ্ৰিকশ্যনেল হৰ্চ পাৱাৰ বুলি এটা আছে ঠিক আছে ফ্ৰিকশ্যনেল হৰ্চ পাৱাৰ একজেক্টলি হয় কি ফ্ৰিকশ্যনেল হৰ্চ পাৱাৰ মানে এইটো হয় মানে কি হয় আমাৰ আমি যে কি হৈছে পিষ্টন মুভ কৰি আছে নে ক্ৰেংকশ্যাফ্ট মুভ কৰি আছে তো কি হৈছে ফ্ৰিকশ্যন হৈছে না তো ফ্ৰিকশ্যন হোৱাৰ ফলত কিছুমান আমাৰ কি হয় পাৱাৰ কি হয় মাইনাছ হৈ যায় মানে ফ্ৰিকশ্যনৰ সহায়ত কিছুমান পাৱাৰ লছ হৈ যায় মানে তো যোনটো লছ হৈছে সেইটো লছটো কেনেকৈ হৈছে তো লছ হোৱাৰ এটা ফৰ্মুলা আছে যে লছ আমাৰ ফ্ৰিকশ্যনৰ হৰ্চ পাৱাৰটো কেনেকৈ উলিয়াম ISP ইণ্ডিকেটেড হৰ্চ পাৱাৰ মাইনাছ ব্ৰেক হৰ্চ পাৱাৰ ইণ্ডিকেটেড হৰ্চ পাৱাৰ আমাৰ যে হৈছে যে ঠিক আছে কিয় হৈছে গম পোৱা ইঞ্জিন পাৰ্টছবোৰ ফ্ৰিকশ্যন হৈছে তো ফ্ৰিকশ্যনটো হৈছে ন অবভিয়াছলি ফ্ৰিকশ্যন হ'বই কাৰণ ইঞ্জিন পাৰ্টছ আছে ঠিক আছে তো ফ্ৰিকশ্যন হোৱাৰ ফলত কিছুমান পাৱাৰ আমাৰ লছ হৈ যায় তো সেই আমি এই লছ হোৱা পাৱাৰটো আমি কেনেকৈ উলিয়াম ইণ্ডিকেটেড হৰ্চ পাৱাৰৰ পৰা DSPটো আমি মাইনাছ কৰিলে ফ্ৰিকশ্যনেল হৰ্চ পাৱাৰটো আমি পাই যাম ঠিক আছে তো এইকেইটা আছে ইঞ্জিন টাৰ্মছ তো এনেকৈ মনত ৰাখিবা বস্তুকেইটা এটা লাইন মনত ৰাখিবা একো টেনশ্যন ল'বলৈ একো নাই তাৰপিছত আহিব আমাৰ মেকানিকেল এফিচিয়েঞ্চি মানে কি যে আমাৰ কেনেকৈ কাম কৰি যায় মানে কিমানটো পাৱাৰ দিব পাৰিছে নে নাই এফিচিয়েঞ্চি কিমানটো মানে এফিচিয়েঞ্চি কিমানটো ভালকৈ কাম কৰিছে সেইটো হৈছে এটা এফিচিয়েঞ্চি অসমীয়া ভাষাত ক'বলৈ গ'লে তো ইয়াৰতো এটা থাকে যে মেকানিকেল এফিচিয়েঞ্চি ঠিক আছে তো মেকানিকেল এফিচিয়েঞ্চিটো কেনেকৈ হ'ব তো মেকানিকেল এফিচিয়েঞ্চি এটা ফৰ্মুলা আছে কি হ'ব ৰেচিঅ' হ'ব কিহৰ ৰেচিঅ' হ'ব ব্ৰেক হৰ্চ পাৱাৰ ৰেচিঅ' হ'ব ডিভাইডেড বাই ISP ঠিক আছে আৰু এফিচিয়েঞ্চি বুলি ক'লে সদায় মনত ৰাখিব পাৰ্চেণ্টেজত আহিব এফিচিয়েঞ্চি মানে ইনটু তুমি 100টা লগাব লাগিব ঠিক আছে এফিচিয়েঞ্চি সদায় পাৰ্চেণ্টেজত লয় তো মনত ৰাখিবা যে মেকানিকেল এফিচিয়েঞ্চি বুলি যদি কয় এই ফৰ্মুলাটো মনত ৰাখিবা BSP ডিভাইডেড বাই দ্য ৰেচিঅ' অফ ব্ৰেক হৰ্চ পাৱাৰ ডিভাইডেড বাই ইণ্ডিকেটেড হৰ্চ পাৱাৰ ইনটু 100 ঠিক আছে এইটো হৈছে এম আছে মেকানিকেল এফিচিয়েঞ্চি হৈ গ'ল এতিয়া আহিব আমাৰ ভলিউমেট্ৰিক এফিচিয়েঞ্চি এতিয়া ভলিউমেট্ৰিক এফিচিয়েঞ্চি মানে কি ভলিউমেট্ৰিক এফিচিয়েঞ্চি মানে কি এটা ইঞ্জিনৰ যদি ভলিউমেট্ৰিক এফিচিয়েঞ্চি যদি বেছি থাকে ঠিক কি হ'ব ইঞ্জিনৰটো পাৱাৰ আমি বেছিকৈ পাম তো ভলিউমেট্ৰিক এফিচিয়েঞ্চি মানে কি হ'ব যে লিখা ভলিউমেট্ৰিক এফিচিয়েঞ্চি ইজ দ্য ৰেচিঅ' অফ ইম্পাৰ্টেড এয়াৰ ডিউৰিং সাকশ্যন এণ্ড দ্য ভলিউম অফ চিলিণ্ডাৰ যোনটো ভলিউম মানে বৰ ডায়মিটাৰ কথা আছে চিলিণ্ডাৰ যোনটো এইটো ভলিউম হয় চিলিণ্ডাৰ যোনটো ভলিউম এইটো চিলিণ্ডাৰ ভলিউম আৰু এইটো হৈছে TDC আৰু BDC চিলিণ্ডাৰ ভলিউম হয় নে নহয় এইটো ভলিউম চিলিণ্ডাৰ কিমানটো ভলিউম চিলিণ্ডাৰ ভলিউম তুমি কি বুলি ক'বা CV বুলি তুমি ডিনোট কৰিব লাগিব ঠিক আছে আৰু এইটো হৈছে পিষ্টন এই যে এয়াৰ চাক কৰিছে যে চাক কৰোঁতে আমাৰ কি হ'ব পিষ্টন তললৈ আহিব BDC to TDC আহিব নাহে তো আহোঁতে কি হ'ব যিমানখিনি যে আমাৰ এয়াৰ চাক কৰিছে যে তো এইখিনি এটা কি আছিলে কি বুলি কৈছিলোঁ মই যিমানটো এয়াৰ চাক কৰিব যে সেইটো আছিলে আমাৰ স্ৱেপ্ট ভলিউম মানে VS অ'কে তো এইটো হৈছে আমাৰ কি যে আমি যদি ভলিউমেট্ৰিক এফিচিয়েঞ্চি বুলি কওঁ তো এটা কি হ'ব দ্য ৰেচিঅ' বিটুইন কি হ'ব ৰেচিঅ' অফ স্ৱেপ্ট ভলিউম ডিভাইডেড বাই ক্লিয়াৰেঞ্চ ভলিউম হৈ গ'ল ক্লিয়াৰ এইকেইটা মনত ৰাখিবা ঠিক আছে আৰু VS মানে কি যেতিয়া আমাৰ কি হ'ব বা TDC to BDC আহোঁতে আমাৰ TDC to BDC আহোঁতে কিমান এয়াৰ চাক কৰিব ঠিক আছে যদি আমাৰ কি হয় চিলিণ্ডাৰ যদি ডাঙৰ হয় পিষ্টনটোৰ ডায়মিটাৰ যদি ডাঙৰ হয় কি হ'ব ভলিউমেট্ৰিক এফিচিয়েঞ্চি বেছি হ'ব তো বেছি হ'লে কি হ'ব আমাৰ বেছি পাৱাৰ পাম গম পাইছা সেইকাৰণে কি হয় চিলিণ্ডাৰৰ ওপৰত বহুত ডিপেণ্ড কৰে চিলিণ্ডাৰটো যিমান ডাঙৰ হ'ব সিমান আমি বেছি পাৱাৰ পাম যেনেকৈ আমাৰ দেখিছে স্প্লেণ্ডাৰ হ'ব সৰু আমাৰ বুলেটখনৰ পাৱাৰটো কেলৈ বেছি বা KTM চেটিএমৰ যোন ছুপাৰ বাইক আছে তাৰ পাৱাৰটো কেলৈ বেছি তাৰ ইঞ্জিনৰ চিলিণ্ডাৰটো চাইজো বেলেগ ঠিক আছে বেলেগ বা ডাঙৰ হয় বা ভি ইঞ্জিন হয় বা তোমাৰ বিভিন্ন ধৰণৰ ইঞ্জিনৰ বিভিন্ন ধৰণৰ পাৱাৰ ভাল তো কি হয় যিমানে ডাঙৰ হ'ব মনত ৰাখিবা পিষ্টন ডায়মিটাৰ যিমান ডাঙৰ হ'ব তো সিমানে আমাৰ ভলিউমেট্ৰিক এফিচিয়েঞ্চি বেছি হ'ব আৰু বেছি হোৱাৰ লগে লগে পাৱাৰটো আমি বেছিকৈ পাম অ'কে ক্লিয়াৰ এইটো হৈছে আমাৰ কি হয় কি আছিলে ভলিউমেট্ৰিক এফিচিয়েঞ্চি ঠিক আছে পাহৰি গৈছোঁ মানে পাহৰি যায় সেইকেইটা ঘপকৈ মনত থাকে কেতিয়াবা কথা এটা আছে না মনত পেটত থাকে মুখত নাহে যে ঘপকৈ এনেকুৱা হৈ যাব মনত ৰাখিবা যে ভলিউমেট্ৰিক এফিচিয়েঞ্চি ইজ দ্য ৰেচিঅ' অফ স্ৱেপ্ট ভলিউম ডিভাইডেড বাই কি হ'ব
cylinder volume. Okay, VS divided by CV. Clear? তেতিয়া আহিব বা VS বুলি ক'ব পাৰা, কেতিয়াবা কি হ'ব স্বয়ং ভলিউম বুলি ক'ব পাৰা। যিহেতু এইটো CV হয়, কেতিয়াবা এটা মনত ৰাখিব CV আছে যে ভিটো সৰুকৈ আছেতো, তো কি হ'ব SV ক'ব পাৰা। ঠিক আছে, SV ডিভাইডেড বাই CV। অ'কে, তো এইটো হৈছে আমাৰ ভলিউমেট্ৰিক এফিচিয়েঞ্চি। তো এতিয়া আমাৰ এইকেইটা আছিলে আমাৰ ইঞ্জিন টাৰ্মছ। আমাৰ এইখিনি ইঞ্জিন টাৰ্মছ আমাৰ কি হয় লগাতাৰ আহি থাকে, আৰু ইয়াৰ এটা আহিবই পৰীক্ষাত। ঠিক আছে, চিলিণ্ডাৰ বৰ আহিব পাৰে, ক্লিয়াৰেঞ্চ ভলিউম কি হয় আহিব পাৰে, BDC কি হয় আহিব পাৰে, TDC কি হয় আহিব পাৰে। মানে সুধিব পাৰে যে TDC to BDC, যদি এয়াৰ চাক কৰোঁতে TDC to BDC যায়, সেইটো আমি কি বুলি কয়, সেইটো পিষ্টনৰ কি হয় ষ্ট্ৰক, হয়নে নহয়? বা এনেকৈ সুধিব যে TDC কৰোঁতে TDC মানে কি হ'ব, ফেনমিনাটো কি হ'ব, পিষ্টন ক'ৰ পৰা আহিব, পিষ্টন কি হ'ব TDCত আমাৰ এয়াৰ চাক কৰিব। ঠিক আছে, ক'ৰ পৰা আহে প্ৰথমতে টপ টু বুটন, TDC টপ টু বুটন আৰু BDC বটম টু আপ, আপাৰ আপ। ঠিক আছে, এইটো আমাৰ ইঞ্জিন টাৰ্মছ এইকেইটা হয়তো চাগে বুজি পালা, আৰু যদি বুজি নাই পোৱা মোক মেছেজ কৰিবা পাৰ্চনেলি, মই বুজাই দিম বাৰু, বা ইউটিউবত হেৰি কৰিবা, মই হেৰি কৰি দিম। ঠিক আছে, অ'কে। তো এতিয়া আমাৰ আহিব এতিয়া আমাৰ আহিব, আমি এতিয়া IC ইঞ্জিনে পঢ়ি আছোঁ, এক্সটাৰ্নেল কম্বাশ্যন ইঞ্জিনটো পঢ়া নাই, কিন্তু এক্সটাৰ্নেল কম্বাশ্যন ইঞ্জিনৰ কি পিষ্টন, তাতো পিষ্টন থাকে। ঠিক আছে, তো সেইবোৰ বস্তু আমাৰ এক্সটাৰ্নেল কম্বাশ্যন ইঞ্জিন এইটো বেলেগ এটা চেপ্টাৰ, সেইটো আমাৰ দৰকাৰ নাই। নৰ্মেলি আমাৰ এক্সটাৰ্নেল কম্বাশ্যন ইঞ্জিন এক্সাম্পল আৰু কি হয় এইটো জানিলে হৈ গ'ল। এতিয়া আমাৰ যে IC ইঞ্জিন, তো IC ইঞ্জিন আমাৰ দুটা টাইপৰ আছে। IC ইঞ্জিন মানে গম পাইছা, IC ইঞ্জিন বিলাক মনত থাকিব লাগিব কি হয় ইণ্টাৰনেল কম্বাশ্যন ইঞ্জিন। তো IC ইঞ্জিন কি হয় দুটা টাইপৰ থাকিব, এটা হ'ব কি হ'ব স্পাৰ্ক ইগনিশ্যন, স্পাৰ্ক ইগনিশ্যন SI ইঞ্জিন, এটা হ'ব কম্প্ৰেশ্যন ইগনিশ্যন ইঞ্জিন বা CI ইঞ্জিন। মানুহৰ বহুত ভুল খেলি মেলি হ'ব পাৰে যে SI CI মানে কি হয়, কেতিয়াবা ঘপকৈ কাৰোবাৰ খেলি মেলি হ'ব পাৰে যে SI মানে CI মানে কি হয়। SI ইঞ্জিন মানে কি হয়, SI ইঞ্জিন হয়, CI ইঞ্জিন মানে কি হয়। SI ইঞ্জিন মানে হৈছে স্পাৰ্ক ইগনিশ্যন ইঞ্জিন। ঠিক আছে, তলত মনত ৰাখিব যে SI হৈছে স্পাৰ্ক ইগনিশ্যন ইঞ্জিন। সেইটো আমি কি বুলি কওঁ, সেইটোক আমি পেট্ৰল ইঞ্জিন বুলিও কওঁ, পেট্ৰল ইঞ্জিন। আমাৰ যিমান পেট্ৰল ইঞ্জিন আছে চব আমাৰ কি হয় স্পাৰ্ক ইগনিশ্যন হয়, তাত স্পাৰ্ক হয়, পেট্ৰল ইঞ্জিন। ঠিক আছে, আৰু আমাৰ যিমান ডিজেল ইঞ্জিন আছে সেইবোৰ আমাৰ কি হয় কম্প্ৰেছন ইগনিশ্যন হয়, কম্প্ৰেছন ইগনিশ্যন। কিয় হয় এইটো মই কম, কম্প্ৰেছন ইগনিশ্যন ইঞ্জিন, সেইটো আমাৰ কি হয় ডিজেল ইঞ্জিন। আৰু পেট্ৰল ইঞ্জিনত কোনটো চাইকেল লাগে আমাৰ আহিব যে অটো চাইকেল মই বুজাম কি হয় অটো চাইকেল। মনত ৰাখিবা যে পৰীক্ষাত আহিব যে অটো চাইকেল ইজ অলছ' কল্ড এজ পেট্ৰল ইঞ্জিন বা SI ইঞ্জিন। অ'কে, ক্লিয়াৰ, ন' ডাউট। এণ্ড ডিজেল ইঞ্জিনটো ক'ব পাৰে যে ডিজেল ইঞ্জিন ইজ অলছ' কল্ড এজ ডিজেল, কোনটো চাইকেলত চলে এইটো সুধিব পাৰে ডিজেল চাইকেল। অ'কে, এইকেইটা কি হয় মই বুজাম, অটো চাইকেল ডিজেল চাইকেল এই বস্তু ক্লিয়াৰ কৰি যাম, আৰু টেনশ্যন নল'বা। তো আমাৰ কি হ'ব এইটো মনত ৰাখিবা। ঠিক আছে, তো এতিয়া আমাৰ ঠিক আছে, তো আমাৰ একজেক্টলি এতিয়া SI ইঞ্জিন আৰু কম্প্ৰেছন ইগনিশ্যন কেলৈ কওঁ আমি সেই বস্তুটো আমি জানিব লাগিব। ঠিক আছে, মই কিছুমান ডেফিনেশ্যন লিখাম, কিছুমান মই বুজাই দিম, যাতে মানে কি হয় তুমি নিজে ডেফিনেশ্যন বনাব পাৰিবা। অ'কে, তো SI ইঞ্জিন মানে হৈছে কি হয় স্পাৰ্ক ইগনিশ্যন ইঞ্জিন। প্ৰথম আমি যাওঁ স্পাৰ্ক ইগনিশ্যন ইঞ্জিন বা SI ইঞ্জিন। SI ইঞ্জিন, স্পাৰ্ক ইগনিশ্যন ইঞ্জিনৰ খেলটো কি হয়। ঠিক আছে, এইটো মনত ৰাখিবা। এটা মই পিষ্টনটো এনেকৈ বনাইছোঁ হা, যাতে মানে অলপ বুজি পাইছা ন, এইটো পিষ্টন হয়, এইটো আমাৰ কি হয় কানেক্টিং ৰড, এইটো আমাৰ ক্ৰেংকশ্বাফ্ট। ঠিক আছে, তো আমাৰ এতিয়া খেলটো কি হ'ব
স্পাৰ্ক ইগনিশ্যন নিজে মনত ৰাখিবা আৰু মাজতে এইটো আমি স্পাৰ্ক প্লাগ এটা থাকিব তো স্পাৰ্ক প্লাগ একদম ভালকৈ মনত ৰাখি ল'বা SI ইঞ্জিনৰ আৰু CI ইঞ্জিনৰ ডিফাৰেঞ্চ মই আজিয়ে কৈ দিম মনত ৰাখিবা যে SI ইঞ্জিনত কি হ'ব আমি এয়াৰ চাক কৰিলোঁ ঠিক আছে এইটো ভাল খুলি গ'ল আমাৰ এয়াৰ আহি গ'ল ইফালে এয়াৰ এণ্টাৰ কৰিলে একদম ভালকৈ মনত এয়াৰ এণ্টাৰ কৰিলে এয়াৰ এণ্টাৰ কেতিয়া কৰিব যেতিয়া আমাৰ পিষ্টন কি হ'ব পিষ্টনটো ক'ত থাকিব পিষ্টন ক'ত থাকিব এইটো হৈছে এইবোৰ হৈছে এয়াৰ এইবোৰ এয়াৰ সোমাইছে ঠিক আছে এইটো হ'ব কাৰ্বৰেটৰ থাকিব ঠিক আছে এইটো কাৰ্বৰেটৰ বুলি কয় কাৰ্বৰেটত কি হ'ব এয়াৰ ফুয়েল মিক্স হ'ব এফালে এয়াৰ মিক্স হ'ব এফালে ফুয়েল মিক্স হ'ব ঠিক আছে SI ইঞ্জিনৰ কথা কৈছোঁ এয়াৰ ফুয়েল দুটা মিক্স হ'ব কাৰ্বৰেটৰ মনত ৰাখিবা কাৰ্বৰেটৰ একচুৱেলি কাৰ্বৰেটৰ আজিকালি বাইকবোৰত নাই কিন্তু আমি এজ এ থিয়ৰিকেলি আমি বুজিব লাগিব যে SI ইঞ্জিনৰ কাৰ্বৰেটৰ বুলি এটা বস্তু থাকিব তাত কি হ'ব আমাৰ পাইছা চাগে চবে বাইক চাইক যোনে চলাই থকা কাৰ্বৰেটৰত আমাৰ কি হ'ব এয়াৰ আৰু ফুয়েল মিক্সাৰ হ'ব এয়াৰ মানে কি আমি যোনটো এয়াৰ এয়াৰ আমাৰ কি হ'ব এটমস্ফিয়াৰ পৰা ল'ম ফুয়েলটো আমাৰ কি হ'ব পেট্ৰল হ'ব ঠিক আছে মিক্স আমাৰ কি হ'ব ইয়াত সোমাব ঠিক আছে মিক্স ইয়াত সোমালে কি হ'ব পিষ্টন ক'ত থাকিব তেতিয়া BDC থাকিব না BDC থাকিব এইটো BDC থাকিব এইটো BDC এইটো DDC কেলে থাকিব আমাৰ সাকচন ষ্ট্ৰক হৈছে সাকচন ষ্ট্ৰক কিটা মই এতিয়াই বুজাই দিম চাই লোৱা ষ্ট্ৰক কিটা সবতে একে হয় ঠিক আছে ষ্ট্ৰক কিটা সব একে হয় ডিজেল ইঞ্জিনলৈকে পেট্ৰল ইঞ্জিনলৈকে চাৰিটা ষ্ট্ৰকে থাকিব সাকচন কম্প্ৰেছন এক্সপানচন আৰু এক্সজষ্ট হৈ গ'ল ভালকৈ বুজিবা যে কিন্তু SI ইঞ্জিনত CI ইঞ্জিনত দুটা কিছুমান ডিফাৰেঞ্চ আছে ঠিক আছে কিন্তু ষ্ট্ৰক কিটা একে হয় তো মই এটা বুজাই দিম বস্তুটো প্ৰথমতে আমি এয়াৰ চাক কৰিলোঁ ঠিক আছে এতিয়া আমি SI ইঞ্জিনৰ কথা কৈছোঁ এয়াৰ চাকত আমি কি সোমালে এয়াৰ নহয় এয়াৰ আৰু ফুয়েল মিক্স কৰিলোঁ ক'ত মিক্স হ'ল কাৰ্বৰেটত মিক্স হ'ল কাৰ্বৰেটত মিক্স হৈ আমাৰ ক'ত সোমালে ইনলেট ভালভেদি আমাৰ সোমাই গ'ল কেলে সোমালে ইয়াত আমি কি হ'ব যেতিয়া আমাৰ কি হ'ব পিষ্টনটো DDC টু BDC আহিব DDC টু BDC কি হ'ব তেতিয়া আহিব যে তো আমাৰ কি হ'ব এইটো এটা হাই প্ৰেছাৰ জোন এইটো হাই প্ৰেছাৰ জোন এইটো হৈছে আমাৰ ইয়াত আমি কি হয় এইফালে যদি ইয়াত হাই প্ৰেছাৰ থাকে ইয়াতো হাই প্ৰেছাৰ থাকে তেতিয়া আমাৰ কি হ'ব লিকুইড বা গেছ আমাৰ ফ্লো নহয় মনত ৰাখিব যে সদায় হাই টু ল' ঠিক আছে তেতিয়াহে আমাৰ কি হ'ব ফ্লো হ'ব তো ইয়াত আমাৰ হাই প্ৰেছাৰ আছে বাহিৰত যোনটো এটমস্ফিয়াৰিক কথা কৈছোঁ তাত আমাৰ হাই প্ৰেছাৰ তো আমি ইয়াত ল' প্ৰেছাৰ জেনেৰেট কৰিব লাগিব তো ল' প্ৰেছাৰ আমি ইয়াত জেনেৰেট কৰিব লাগিব LP ল' প্ৰেছাৰ তো ল' প্ৰেছাৰ কেতিয়া হ'ব আমি যেতিয়া সাকচন কৰিম সাকচন কি হ'ব কেতিয়া হ'ব DDC টু BDC সাকচন কৰাৰ লগে লগে কি হ'ব আমাৰ গেছখিনি সোমাই আহি থাকিব গেছ আৰু এয়াৰ গেছ নহয় পেট্ৰল ইঞ্জিনত এয়াৰ আৰু ফুয়েল সোমাব ঠিক আছে মিক্সাৰটো যেতিয়া সোমালে ঠিক আছে সাকচনত হৈ গ'ল ক্লিয়াৰ এতিয়া আমাৰ কি হ'ব সাকচন ষ্ট্ৰক হৈ গ'ল কমপ্লিট এতিয়া আমাৰ কম্প্ৰেছন আহিব কম্প্ৰেছনত কি হ'ব এইখিনি সোমালে যে কম্প্ৰেছন ষ্ট্ৰক মনত ৰাখিব এই ভাল দুটা বন্ধ থাকিব লাগিব বহুত ভাল আমাৰ ক্লোজ থাকিব নহ'লে কি হ'ব এইফালে আকৌ ওলাই গুচি যাব হয় নে নহয় তো আমাৰ একো লাভেই নহ'ব তো আমাৰ কি হ'ব এই দুটা ভাল বন্ধ হৈ যাব বন্ধ কেতিয়া হ'ব যেতিয়া আমাৰ কম্প্ৰেছন ষ্ট্ৰক কি হ'ব পিষ্টনটো গৈ আছে পিষ্টনটো গৈ আছে নাই পিষ্টনটো এতিয়া ক'ত থাকিব আৰু যোনখিনি এয়াৰ আৰু ভলিউম এয়াৰ আৰু এইখিনি মিক্সাৰ আছিলে যে ফুয়েলৰ এইখিনি কি হ'ব কম্প্ৰেছ হ'লে কি হ'ব প্ৰেছাৰ বাঢ়িব টেম্পাৰেচাৰ বাঢ়িব আমাৰ এতিয়া পিষ্টন ক'ত থাকিব এইখিনি থাকিব পিষ্টন আমাৰ ক্লিয়াৰেঞ্চ ভলিউম এইখিনি ক্লিয়াৰেঞ্চ ভলিউম তো ইয়াত আমাৰ কি হ'ব এই কম্প্ৰেছ হৈছে কম্প্ৰেছ হোৱাৰ লগে কি হয় প্ৰেছাৰ অলপ বঢ়াৰ লগে লগে টেম্পাৰেচাৰ বাঢ়িব তো কি হ'ব টেম্পাৰেচাৰ বঢ়াৰ লগে বস্তু গৰম হৈ যাব ন বহুত পুৰা একদম গৰম হৈ আছে মানে তোমাক কি হেঁচি আছে পুৰা বস্তুটো গৰম হৈ আছে তো আমাৰ কি হ'ব জাষ্ট এটা মানে ইগনিশ্যন দৰকাৰ হয় নাই ইগনিশ্যন দৰকাৰ তো আমি কি কৰিম এটা স্পাৰ্ক প্লাগ থাকে তোমালোকে দেখিছা নাই কেতিয়াবা হেৰি কৰিছা নাই তো স্পাৰ্ক প্লাগ থাকে তো স্পাৰ্ক প্লাগে কি কৰিব আমি যে বাইকখন স্পাৰ্ক দিওঁ যে গম পাইছা স্পাৰ্ক মানে কি এযোৰ কিক মাৰোঁ বা এটা আমাৰ কি হয় এইটো আমাৰ সেলফ দিওঁ যে তো সেলফ ক্ষেত্ৰত কি হয় এই স্পাৰ্কৰ পৰা আমি জেনেৰেট হয় তো স্পাৰ্কৰ কি হ'ব এটা জুই ওলাই যাব ফ্ৰিঙতে অলৰেডি কি হৈছে এইখিনি গৰম হৈ আছে এয়াৰ ফুয়েল মিক্সাৰখিনি তো গৰম হৈ থাকলে কি হয় স্পাৰ্ক কৰি যোৱাৰ লগে লগে কি হ'ব
ইয়াতে এটা জ্বলি গ'ল, এই গোটেইখিনি জ্বলি গ'ল। জ্বলি যোৱাৰ লগে লগে কি হ'ব? কম্প্ৰেছন ষ্ট্ৰক ইয়াতে খতম। কম্প্ৰেছন কৰিলে ন, TDC গ'ল, খতম। এতিয়া আমাৰ কি হ'ব? এক্সপানশ্যন ষ্ট্ৰক। এতিয়া এক্সপানশ্যন ষ্ট্ৰক কি হ'ব জানানে? এক্সপানশ্যন ষ্ট্ৰকত ইয়াত যিহেতু পাৱাৰ ডেভেলপ হ'ল, পাৱাৰ ডেভেলপ হোৱাৰ লগে লগে ইয়াত মানে কি হ'ব? পিষ্টনটো অট'মেটিক তললৈ ঠেলা মাৰি দিব। ঠেলা মাৰি দিয়াৰ লগে এইটোৱে পাৱাৰ ষ্ট্ৰক বুলি কয় যে, ঠেলা মাৰি দিলে কি হ'ব? এটা ছাডেন ফ'ৰ্চ এটা দিলে ন, যোনটো ফ'ৰ্চত দিলে যে সেই ফ'ৰ্চটো হৈছে আমাৰ পাৱাৰ ষ্ট্ৰক বা এক্সপানশ্যন ষ্ট্ৰক। এক্সপানশ্যন ষ্ট্ৰকত কি হ'ব? TDC টু BDC আমাৰ আকৌ আহি যাব। হৈ গ'ল। এতিয়া আমাৰ কি হ'ল? এইখিনি গোটেইখিনি জ্বলি গ'ল, হয় নাই? জ্বলি গ'ল। জ্বলি যোৱাৰ লগে লগে কি হ'ব? এতিয়া যে আমাৰ বাইকৰ পৰা যে ধোঁৱা ওলাই যায়, এক্সাষ্ট ওলাই যায়, ধোঁৱা এক্সাষ্ট আমাৰ মাফলাৰ লগাই, এক্সাষ্ট লগাই যায় গাড়ীত মাফলাৰ, তো কেলৈ লগায়? এক্সাষ্ট, এতিয়া এই এক্সাষ্ট ভাল্ব আছে যে, বাকী যোনখিনি ৰিমেইনিং গেছ থাকিব, চবটো গেছ অলপ জ্বলি যায়, কিন্তু অলপটো থাকি যায়। সেই অলপখিনি আমাৰ কেতিয়া যাব? আকৌ যেতিয়া আমাৰ এক্সষ্ট ষ্ট্ৰকত কি হ'ব? BDC টু TDC আকৌ যেতিয়া পিষ্টন মুভ কৰিব, তেতিয়া আমাৰ কি হ'ব? এই এক্সষ্ট ভাল্বেদি আমাৰ গেছটো, এক্সষ্ট ভাল্বটো খোল খাব, এইফালে গেছ ওলাই গুচি যাব। ক'লৈ ওলাই যাব? এটমস্ফিয়াৰলৈ। ঠিক আছে? তো সেনেকৈ আমাৰ 4টা চাইকেল কাম কৰে। আৰু ইয়াত কি কৰিব? স্পাৰ্ক প্লাগ থাকিব। কিন্তু আকৌ আমাৰ কি হ'ব? এগেইন সাকচন ষ্ট্ৰক, কম্প্ৰেছন ষ্ট্ৰক, এনেকৈ গোটেই চাইকেলকেইটা চলি থাকিব। বুজি পালা? কম্প্ৰেছন ইগনিশ্যন কি হয়? কম্প্ৰেছন ইগনিশ্যনত এই স্পাৰ্ক প্লাগটোকে তুমি ভাবি ল'ব পাৰা যে ইয়াত ইনজেক্টৰ থাকিব। ইনজেক্টৰ কিন্তু ইয়াৰ কামটো বেলেগ। এতিয়া আমাৰ হ'ব CI ইঞ্জিন, CI কম্প্ৰেছন ইগনিশ্যন ইঞ্জিন, কম্প্ৰেছন ইগনিশ্যন ইঞ্জিন হৈ গ'ল। কম্প্ৰেছন ইগনিশ্যন ইঞ্জিন। তো ইয়াত খেলটো কি হ'ব? ইয়াত খেলটো হ'ব ডিজেল ইঞ্জিনত খালি কাৰ্বৰেটৰ নাথাকে। ঠিক আছে? আমাৰ কি হ'ব? ই এয়াৰ চাক কৰিব, এইফালৰ পৰা এয়াৰ চাক কৰিব, অনলি ফ্ৰেছ এয়াৰ। মনত ৰাখিব, অনলি ফ্ৰেছ এয়াৰ, ফুৱেল নহয়। ফুৱেলটো কোনে হেৰি কওঁ? ইয়াতো চেম থাকিব, সাকচন ষ্ট্ৰক হ'ব। এতিয়া পিষ্টন ক'ত থাকিব? ইয়াত থাকিব। হৈ গ'ল। এতিয়া আমাৰ কি হ'ব? অকল এয়াৰ সোমাব, ইয়াত এয়াৰ সোমাব, এয়াৰ ঠাণ্ডা এয়াৰ সোমাল। ঠিক আছে? ঠাণ্ডা এয়াৰ সোমালে, চৰি, পিষ্টন এতিয়া ক'ত থাকিব? তলত থাকিব। ঠিক আছে? সাকচন ষ্ট্ৰকত তো সাকচন হ'ল, ইয়াত ল' প্ৰেছাৰ ক্ৰিয়েট হ'ল, তো কি হ'ব? এয়াৰ সোমালে, টানিলে, তো এয়াৰখিনি গোটেই চিলিণ্ডাৰটোত আমাৰ এয়াৰ ভৰ্তি হৈ যাব। এতিয়া আমি কি কৰিম? এয়াৰখিনি আমি কম্প্ৰেছ কৰিম। কম্প্ৰেছন ইগনিশ্যন বুলি কেলৈ কওঁ? মনত ৰাখিবা, এয়াৰখিনি আমি কম্প্ৰেছ কৰিম। ঠিক আছে? এতিয়া আমাৰ এয়াৰখিনি পিষ্টনটো ওপৰলৈ গৈ আছে, পিষ্টন গৈ পাই ইয়াত পালেগৈ, তো পিষ্টন পালেগৈ। তো এয়াৰখিনি কি হ'ব? এয়াৰ ভলিউমটো কমি যাব। তো ভলিউম কমাৰ লগে লগে প্ৰেছাৰ বাঢ়িব। ঠিক আছে? টেম্পাৰেচাৰ বাঢ়িব। এতিয়া কি হ'ব? ইমানেই কম্প্ৰেছ কৰিলে মানে কি হ'ব? ছাডেন ইয়াক মানে কি হয়? ইয়াত স্পাৰ্ক নহয়, মানে অলৰেডি মানে কি হৈছে, আৰু যদি হেঁচি দিওঁ অকল এয়াৰখিনিহে জ্বলি যাব মানে। কিন্তু সেই জ্বলি নাযায়। কেতিয়া জ্বলিব? যেতিয়া আমাৰ কি হ'ব? এই ইনজেক্টৰ বোলা বস্তু আছে, ইনজেক্টৰত আমাৰ কি থাকিব? ফুৱেল থাকিব, ডিজেলটো থাকিব। ডিজেলটো কি হ'ব? ইনজেক্টৰে স্প্ৰে কৰি দিব, চিক কৰি দিব, চিক কৰি দিব। তো কি হ'ব? এইখিনি গোটেই এয়াৰ আৰু ডিজেলখিনি একেলগে ইমানেই কম্প্ৰেছ কৰিছে, সেইকাৰণে কম্প্ৰেছন ইগনিশ্যন বুলি কয়। তো কম্প্ৰেছ কৰাৰ লগে লগে কি হ'ব? ই জ্বলি যাব। জ্বলি যোৱাৰ লগে লগে কি হ'ব? আমাৰ এইখিনি আমি পাৱাৰ ষ্টক পাম। ঠিক আছে? তো এইটো বুজি পালা? এইকাৰণে আমি কম্প্ৰেছন ইগনিশ্যন। এটা SI ইঞ্জিনত আমাৰ কি থাকিব? স্পাৰ্ক প্লাগ থাকিব। ঠিক আছে? আৰু CI ইঞ্জিনত ইনজেক্টৰ থাকিব। তো ইনজেক্টৰে অনলি ইয়াত স্প্ৰে কৰিব। ঠিক আছে? আৰু চাক কৰোঁতে অনলি এয়াৰ ক'ত আহিব? CI ইঞ্জিনত। আৰু SI ইঞ্জিনত কি হ'ব? এয়াৰ আৰু ফুৱেল দুটা মিক্স হৈ আহিব। ক'ত হৈ আহিব? কাৰ্বৰেটৰ। তো এইটো হৈছে আমাৰ SI আৰু CI ইঞ্জিনৰ গোটেই খেলটো এইটো। বুজি পালা? আৰু আমাৰ গোটেই সাকচন, কম্প্ৰেছন, এক্সপানশ্যন, এক্সষ্ট, এই গোটেই চাইকেলকেইটা ইয়াতো সেই ছেম হয়। ঠিক আছে? তো তোমালোকে কেনেকৈ কৰিবা? মই প্ৰথম যে মই বুজাই দিলোঁ, এতিয়া অকল নিজে কৰিবা। নিজে কৰি লোৱা আমাৰ বস্তু, গম পাইছা নাই? নিজে ড্ৰয়িংটো আঁকিবা। TDC থাকিলে পিষ্টনটো ক'ত থাকিব? সাকচন ষ্ট্ৰক পিষ্টন ক'ত থাকিব? কম্প্ৰেছনত পিষ্টন ক'ত থাকিব? তো এনেকৈ আঁকি নিজে ড্ৰয়িংটো যদি আঁকা, তো বস্তুটো ভালকৈ ক্লিয়াৰ হৈ যাব। খালি যোনকেইটা টাৰ্মছবিলাক ক'লোঁ যে সেইকেইটা মনত ৰাখিবা। ঠিক আছে? তো এইটো হৈছে CI আৰু SI ইঞ্জিনৰ মেইন ডিফাৰেঞ্চ হৈছে CI ইঞ্জিনত ইনজেক্টৰ থাকে, SI ইঞ্জিনত স্পাৰ্ক প্লাগ থাকে। অ'কে? কিয় কম্প্ৰেছন ইগনিশ্যন কৰে, কিয় স্পাৰ্ক ইগনিশ্যন কৰে, এটা ক্লিয়াৰ হৈ গ'ল বস্তুটো। বুজি পালা? ঠিক আছে? বুজি পাইছা যেন লাগিছে বাৰু। এতিয়া আমাৰ
মেইন আহিব এতিয়া আৰু এটা মনত ৰাখিবা নালাগে তো এতিয়া আমাৰ কি হ'ব আমাৰ যে যোনটো ভাল খোল খাব যে ঠিক আছে এতিয়া আমাৰ হ'ব যোনটো বহুত ইম্পৰ্টেণ্ট হয় সেইটো মনত ৰাখিব ভালকৈ একদম ভালকৈ বুজি ল'বা ঠিক আছে এটা হ'ব ইনলেট ভাল্ভ এটা হ'ব এক্সহষ্ট ভাল্ভ এতিয়া আমি 4 ষ্টক ইঞ্জিন পঢ়ি আছোঁ ঠিক আছে মনত ৰাখিব 4 ষ্টক ইঞ্জিনৰহে আমি পঢ়ি আছোঁ 4টা ষ্টক আছে নাই সাকচন কম্প্ৰেছন এক্সহষ্ট আৰু এক্সপানশ্যন আৰু এক্সহষ্ট নেক্সট আমি কাইলৈ পঢ়িম 2 ষ্টক ইঞ্জিন তো এতিয়া আমাৰ মনত ৰাখিবা যে এই 4টা ষ্টক যে কৰে যে ঠিক আছে আমাৰ ভাল্ভ এই ইনলেট ভাল্ভ এক্সহষ্ট ভাল্ভ যে ঠিক আছে কেতিয়া খোলে কেতিয়া বন্ধ হয় তো এটা ডিগ্ৰী আছে মানে ঠিক আছে তো ডিগ্ৰী আছে মই এইটো কয় ভাল্ভ টাইমিং ডায়েগ্ৰাম ভাল্ভ টাইমিং ডায়েগ্ৰাম এইটো বহুত ইম্পৰ্টেণ্ট এইটো যদি তুমি নিজে ক্লিয়াৰ কৰি ল'বা তেতিয়া তোমালোকৰ কনফিউজন ক্লিয়াৰ হৈ যাব ঠিক আছে ভাল্ভ টাইমিং ডায়েগ্ৰাম তো মনত ৰাখিবা এতিয়া আমাৰ কি হ'ব এইটো পিষ্টন এইটো মনত ৰাখিবা এইটো পিষ্টন এইটো কানেক্টিঙৰ এইটো হৈছে ক্ৰেংকশ্বাফ্ট হৈ গ'ল এতিয়া মনত ৰাখিবা এতিয়া আমাৰ এইটো TDC ঠিক আছে TDC এফালে আমাৰ BDC লাইনডাল ড্ৰ কৰি ল'লা এতিয়া আমাৰ কি হ'ব ইনলেট ভাল্ভ যে খোল খাব যে কেতিয়া খোল খাব মই অলৰেডি কৈ আহিছোঁ ইনলেট ভাল্ভ কেতিয়া খোল খাব যে যেতিয়া পিষ্টন TDC পৰা BDC আহিব হয় নাই BDC কেতিয়া আহিব TDC আৰু BDC কেতিয়া হ'ব সাকচন ষ্ট্ৰক সাকচন মানে এয়াৰ আমি সাক কৰিম ঠিক আছে সাকচন ষ্ট্ৰক কৰোঁতে আমাৰ ইনলেট ভাল্ভটো যে খোল খাব ইনলেট ভাল্ভটো কেতিয়া খোল খাব 10 to 20 ডিগ্ৰী বিফৰ ঠিক আছে আমাৰ কি হ'ব 10 to 20 ডিগ্ৰী বিফৰ TDC মানে কি হয় TDC ইনলেট ভাল্ভটো কেতিয়া TDC পৰা যেতিয়া BDC আহিব সাকচন ষ্ট্ৰকত তো ইনলেট ভাল্ভটো কেতিয়া খোল খাব TDC অলপ আগত খোল খাব 10 to 20 ডিগ্ৰী বিফৰ TDC ঠিক আছে আমাৰ এইটো খোল খালে এইটো আহি আছে সাকচন হৈ গ'ল সাকচন হৈ আছে এইটো লগত তুমি এইটো ৰিলেট কৰি যাবা ৰিলেট কৰিব লাগিব ঠিক আছে আহি আছে পিষ্টন তললৈ আহি আছে এতিয়া আমাৰ কি হ'ব পুৰা BDC পাই গ'ল পালে নাই BDC পালে নাই BDC পাই গ'ল তো BDC যে পালে যে এতিয়া আমাৰ এইটো ভালটো বন্ধ হ'ব লাগিব ইনলেট ভালটো বন্ধ হ'ব লাগিব কেতিয়া বন্ধ হ'ব ইনলেট ভাল এতিয়া লিখিব যে ইনলেট ভাল অপেন ইনলেট ভালটো কেতিয়া বন্ধ হ'ব সেম তোমাৰ 30 to 40 ডিগ্ৰী আগত বিফৰ BDC এইটো BDC হয় নাই যেতিয়া মানে কি হ'ব পিষ্টন তললৈ আহি যাব আহিল TDC to BDC এই ঠিক আছে তো কেতিয়া বন্ধ হ'ব BDC আহি আছে তো আমাৰ কি হ'ব ইনলেট ভাল্ভ আহি আছে ঠিক আছে তো তললৈকে আহিলে BDC আহিলে আকৌ তোমাৰ যেতিয়া কম্প্ৰেছন ষ্টাৰ্ট হ'ব লৈছে আৰু ঠিক আছে ষ্টাৰ্ট হ'ব লৈছে কেতিয়া বন্ধ হ'ব তাৰ আগতে আমাৰ এইফালে আহিলে আফটাৰ BDC লাইনডাল পাৰ হৈ গ'ল BDC পাৰ হৈ ওপৰলৈ যাওঁতেই আফটাৰ 30 to 40 ডিগ্ৰী আগত 30 to 40 ডিগ্ৰী যেতিয়া পাৰ হ'ব BDC তেতিয়া আমাৰ কি হ'ব ইনলেট ভাল্ভটো ক্লোজ হৈ যাব গম পালা ইনলেট ভাল্ভ ক্লোজ হোৱাৰ লগে এতিয়া কি ষ্ট্ৰক ষ্টাৰ্ট হ'ব এতিয়া হ'ব আমাৰ কম্প্ৰেছন ষ্ট্ৰক হয় নে নহয় কম্প্ৰেছন ষ্ট্ৰক ষ্টাৰ্ট তো ইয়াৰ পৰা আমাৰ কি হ'ব কম্প্ৰেছন ষ্ট্ৰক এইটো হৈছে সাকচন ষ্ট্ৰক এইটো হৈছে কম্প্ৰেছন ষ্ট্ৰক ষ্টাৰ্ট হৈ গ'ল কম্প্ৰেছন হৈ আছে কম্প্ৰেছন হৈ আছে তোমাৰ অলপ দীঘলকৈ আঁকিব লাগিব নহ'লে দিগদাৰ হ'ব এতিয়া কম্প্ৰেছন ষ্ট্ৰকত কি হ'ব BDC আফটাৰ BDC পৰা গৈ আছে কম্প্ৰেছ কৰি গৈ আছে ক্লিয়াৰেন্স ভলিউম নোপোৱাৰ আগতে কি হ'ব কম্প্ৰেছ কৰি গৈ আছে তো কম্প্ৰেছ কৰি গৈ থাকিলে কম্প্ৰেছ গৈ আছে যে এতিয়া আমাৰ কি হ'ব ইগনিশ্যন ষ্টাৰ্ট হ'ব হয় নে নাই ইগনিশ্যন ষ্টাৰ্ট হ'ব বা আমি ইগনিশ্যন কিহেদি কৰিম SI ইঞ্জিন হ'লে আমাৰ কি হ'ব স্পাৰ্ক ইগনিশ্যন হ'ব বা আমাৰ ইনজেক্টৰ হ'লে ফুয়েল স্পেক হ'ব তো ইগনিশ্যন যে হ'ব যে এক্সপানশ্যন ষ্ট্ৰক ষ্টাৰ্ট হ'ব যে কেতিয়া হ'ব সেম
আমাৰ এই TDC নোপোৱাৰ আগতে বিফৰ TDC আমাৰ কি হ'ব সেম আমাৰ 20 to 30 ডিগ্ৰী ঠিক আছে 20 to 30 ডিগ্ৰীত আগত আমাৰ কি হ'ব TDC নোপোৱাৰ আগতে কি হ'ব আমাৰ ইগনিশ্যন ষ্টাৰ্ট হৈ যাব ইগনিশ্যন মানে ফুয়েলখিনি জ্বলি যাব হয় নে নহয় ইগনিশ্যন ষ্টাৰ্ট হৈ গ'ল তাৰ পিছত আমাৰ ইগনিশ্যন ষ্টাৰ্ট হৈ গ'লে কি হ'ব পিষ্টন আমাৰ তললৈ গুচি আহিলে কি হ'ব TDC বা BDC আহি গ'ল হেতু আমাৰ কি ষ্টাৰ্ট হ'ব হেতু আমাৰ ষ্টাৰ্ট হ'ব এক্সপানশন ষ্ট্ৰোক ঠিক আছে এক্সপানশন ষ্ট্ৰোক এটা আমাৰ এক্সপানশন ষ্ট্ৰোক হৈ আছে এটো কম্প্ৰেছন ষ্ট্ৰোক এক্সপানশন ষ্ট্ৰোক আমাৰ কোৰ পৰা ষ্টাৰ্ট হৈছে এটো হৈছে ইগনিশ্যন পইণ্ট মানে জ্বলি গ'ল TDC আৰু BDC আহি গ'ল এটা আমাৰ এক্সপানশন হৈ আছে এক্সপানশন ষ্ট্ৰোক হৈ আছে এক্সপানশন ষ্ট্ৰোক হৈ আছে তো এক্সপানশন ষ্ট্ৰোক হৈ আছে যে তাৰপিছত আমাৰ কি হ'ব সেম আমাৰ এক্সাষ্ট ভালভটো ওপেন হ'ব লাগিব না এতিয়া হ'ব নহয় ওপেন হ'ব হয় নহয় তো ওপেন কেতিয়া হ'ব ওপেন হ'ব আমাৰ এটো হ'ব BDC আছিল তো আমাৰ BDC আছিল তো আমাৰ BDC নোপোৱাৰ আগতে মানে কি হ'ব এক্সপানশন আহি আছে তো এক্সাষ্ট ভালভটো কেতিয়া খোল খাব যেতিয়া আমাৰ BDC নোপোৱাৰ আগত ঠিক আছে এক্সপানশন ষ্ট্ৰোক হৈ আছে যেতিয়া আমাৰ BDC নোপোৱাৰ আগতে আমাৰ কি হ'ব এইটো এক্সাষ্ট ভালভটো খোল খাই যাব এক্সাষ্ট ভালভ ওপেন হৈ গ'ল এক্সাষ্ট ভালভ ওপেন হ'লে কি হ'ব ইয়াত আমাৰ এক্সপানশন ষ্ট্ৰোক খতম ক্লিয়াৰ এটো হৈছে এক্সপানশন ষ্ট্ৰোক এতিয়া আমাৰ কি ষ্ট্ৰোক লাষ্ট এটা ষ্ট্ৰোক থাকিলে এটো আমাৰ কি হ'ব তো এক্সপানশন এক্সাষ্ট ভালভ ওপেন হ'ব 30 to 50 ডিগ্ৰী ঠিক আছে 32 ডিগ্ৰী to 50 ডিগ্ৰী আগত আমাৰ কি হ'ব BDC নোপোৱাৰ আগতে এক্সাষ্ট ভালভটো ওপেন হৈ যাব এতিয়া আমাৰ কি ষ্টাৰ্ট হ'ব এতিয়া আমাৰ ষ্টাৰ্ট হ'ব কি ষ্ট্ৰোক এক্সষ্ট ষ্ট্ৰোক গৈ আছে এক্সষ্ট ষ্ট্ৰোক গৈ আছে ঠিক আছে এক্সষ্ট ষ্ট্ৰোক গৈ আছে এক্সষ্ট ভালভটো এক্সষ্ট ষ্ট্ৰোক গৈ আছে ঠিক আছে তো আমাৰ কি হৈছে এক্সষ্ট ষ্ট্ৰোকত মনত ৰাখিবা কি হ'ব BDC to TDC গৈ আছে যিমানে ওপৰলৈ গৈছে কিমান এক্সষ্ট ভালভটো খোল খাই আছে তো এফালে গেছটো ওলাই গৈ আছে এক্সাষ্ট ভালভটো বন্ধ হ'ব লাগিব এটা টাইমত কাৰণ আকৌ নেক্সট ষ্ট্ৰোক কি আছে সাকশন ষ্ট্ৰোকে আছে তো আমাৰ কি হ'ব এক্সাষ্ট ভালভ গৈ আছে তাৰপিছত আমাৰ কি হ'ব 10 to 2 এটো কি হ'ব গৈ থাকিব তাৰপিছত আমাৰ কি হ'ব আফটাৰ 10 to 20 ডিগ্ৰী বিফৰ বিফৰ নহয় আফটাৰ আমাৰ কি হ'ব TDC পাৰ হোৱাৰ পিছতে আমাৰ TDC পাৰ হৈ গুচি আহিব ঠিক আছে পাৰ হৈ যেতিয়া তললৈ আহি থাকিব তেতিয়া আমাৰ কি সাকশন ষ্ট্ৰোক ষ্টাৰ্ট হ'ব না তেতিয়া আমাৰ কি হ'ব এটো বন্ধ হ'ব লাগিব কাৰণ যদি এটো বন্ধ নহয় কি হ'ব এফালে আমাৰ এই সাকশনটো নহ'ব হয় না তেতিয়া আমাৰ কি হ'ব নেক্সট আকৌ ষ্টাৰ্ট হ'ব আমাৰ আফটাৰ TDC জাস্ট পাৰ হৈ 10 to 20 ডিগ্ৰী ট্ৰেভেল কৰিব পিষ্টনটো তেতিয়া আমাৰ কি হ'ব এটো বন্ধ হৈ থাকিব ঠিক আছে ক্লিয়াৰ তো টোটাল কনসেপ্ট ক্লিয়াৰ তো এটো গোটা ডায়াগ্ৰামটো বিন্দাস পঢ়িবা পুৰা ভাল হ'ব ঠিক আছে ওকে থ্যাংক ইউ